জয় শ্ৰীৰাম ধ্বনি দি খেদি আহিছে সেইসকল লোকে কিন্তু বৰ্তমান ৰাৱণৰ বংশধৰক খেদি অহা নাই তেওঁলোকে অসমৰ অসমীয়া মানুহক খেদি আহিছে তেওঁলোকৰ মানে ডিএনএত ইমান অকৃতজ্ঞতা আছে তেওঁলোকে যিখন ঠাইত আছে যিখন পাতত খাইছে সেইখন পাতে ফালিছে নমস্কাৰ শেহতীয়াকৈ কাৰ্বি আংলঙত যি দুৰ্ভাগ্যজনক ঘটনা ঘটি গৈছে সেই বিষয়ে মই ভাবোঁ অসমৰ প্ৰতিগৰাকী মানুহে প্ৰতিবাদ কৰা উচিত মাত মতা উচিত কাৰ্বি আংলঙত কাৰ্বি মানুহক তেনেকুৱা কৰিছে বুলি এতিয়াও যদি আপুনি ধৰ্মীয় যি অন্ধতা সেই ধৰ্মীয় অন্ধতাক যদি আপুনি সাবতি ধৰি থাকে তেতিয়াহ'লে মই কওঁ এই যিসকল লোকে ফলাবাহ হাতত লৈ জয় শ্ৰীৰাম ধ্বনি দি খেদি আহিছে সেইসকল লোকে কিন্তু বৰ্তমান ৰাৱণৰ বংশধৰক খেদি অহা নাই তেওঁলোকে অসমৰ অসমীয়া মানুহক খেদি আহিছে আৰু তেওঁলোকৰ মানে ডিএনএত ইমান অকৃতজ্ঞতা আছে ইমানেই তেখেতলোক অকৃতজ্ঞ থলুৱা লোকৰ প্ৰতি তেওঁলোকৰ ন্যূনতম যিখিনি সন্মান সেই সন্মানখিনিও তেখেতলোকৰ ইমানেই নাইকিয়া যে তেওঁলোকে যিখন ঠাইত আছে যিখন পাতত খাইছে সেইখন পাতে ফালিছে সেইবুলিয়ে ক'ব লাগিব খাই পাত ফলা বুলি যদি উদাহৰণ লাগে এইসকল লোকেই হৈছে উদাহৰণ অতি উৎকৃষ্ট উদাহৰণ ইয়াতকৈ বেছি খাই পাত ফলাৰ উদাহৰণ দেখুৱাবলৈ নাই আৰু হয়তো আমি জীৱনকালত দেখিবলৈও নাপাম ইমানেই তেওঁলোক খাই পাত ফলা তেওঁলোক থাকে কাৰ্বি আংলঙত আৰু কাৰ্বি আংলঙৰ কাৰ্বি মানুহক তেওঁলোকে গো বেক ধ্বনি দিছে কলে যাব লাগে কাৰ্বি মানুহ কাৰ্বি আংলঙৰ পৰা আপোনালোক আহিছে কৰ পৰা সেইটো আগতে নিৰ্ধাৰণ কৰক আজি অসমৰ মানুহে অসমৰ পৰা বাহিৰত গৈ বিহাৰত গৈ পেলাই কোনো বিহাৰী গো বেক বুলি ক'বলৈ দম নাইকিয়া আৰু সেই অসভ্যালি অসমৰ অসমীয়া মানুহে নকৰেই এনেকুৱা ধৰণৰ অভদ্ৰামী এনেকুৱা ধৰণৰ অসভ্যালি অসমৰ মানুহে কৰিবও নোৱাৰে আৰু নকৰে কেতিয়াও নকৰে অসমৰ কোনোবা মানুহে গৈ বিহাৰত গৈ পেলাই বিহাৰীক দম নিদিয়ে গো বেক বিহাৰী বুলি আৰু যদি দিবলৈও যায় তেনেকুৱা এটা যদি দিন ক'ব নোৱাৰাকে যদি আহেও তেতিয়াহ'লে বিহাৰীয়ে সেই ছিংগল পিচ কৰি ঘৰলৈ নপঠিয়াব পিচ কৰি পঠিয়াব অসমৰ কোনো মানুহে গৈ পেলাই মহাৰাষ্ট্ৰত গৈ পেলাই মাৰাঠী গো বেক বুলি ক'ব নোৱাৰে বা আপুনি মহাৰাষ্ট্ৰত এই মানে বৰ্তমান এইসকল লোকে বহিৰাগত লোকে কাৰ্বি আংলঙত যিটো অসভ্যালি কৰিছে সেই অসভ্যালিটো তেওঁলোকে কিন্তু মহাৰাষ্ট্ৰত গৈ কৰিব নোৱাৰে তাত কান্দি আহিব লাগিব আৰু তেনেকে কোৱাৰ আগতে জিভা কাটি হাতত দি দিব এতিয়া এই দুঃসাহস তেওঁলোকে পাইছে ক'ৰ পৰা কিন্তু এই দুঃসাহস তেওঁলোক য'ৰ পৰাই নাপাওক কিয় মই ভাবোঁ এতিয়া অসমীয়া মানুহ মাৰ বান্ধি উঠাৰ সময় মাৰ বান্ধি থিয় হোৱাৰ সময় এইখিনি সময় কাৰ্বি আংলঙত হৈছে আমি উজনিত থকা মৰাণখিনিয়েনো কেলে মাত মাতিব লাগে মটকখিলেনো কেলে মাত মাতিব লাগে বা কোচসকলে কেলে মাত মাতিব লাগে বড়োৱে কেলে মাত মাতিব লাগে এই ধৰণেৰে যাতে আমি এই ঘটনাটোক নাচাওঁ এই যিকেইটা ফলাবাহ লৈ যিটো তেওঁলোকে খেদা মাৰি আহিছে সেই খেদাটো তেওঁলোকে কিন্তু কাৰ্বিসকলক অকলে খেদোৱা নাই দেই এই খেদনটো তেওঁলোকে অসমীয়া মানুহক দিছে অসমত দিছে গতিকে এই ধৰণৰ দুঃসাহস এই ধৰণৰ অসভ্যালি অসমত যাতে আগলৈ কোনেও কৰিবলৈ নাপায় তাৰ বাবে মই ভাবোঁ অসমৰ লোকসকল একেলগে একতাৰ দোলেৰে বান্ধ খোৱাটো অতিকৈ জৰুৰী অতি প্ৰয়োজনীয় এতিয়াও যদি অসমীয়া মানুহে নিজৰ সত্তাটোক চিনি নাপায় মই ভাবোঁ নিজেই এখন চিতা জ্বলাই লৈ নিজৰ সেই মৰণ বেলিকা জাপ মাৰিবলৈ নিজে সাজু হৈ থকাই শ্ৰেয় কাৰণ এতিয়াও যদি আমাৰ লাজ ঘূৰি নাহে মই নাভাবোঁ আৰু যিসকল লোকে মই দেখিবলৈ পাইছোঁ বহু লোকে কৈ আছে যে ক'ত আছে সেই নেতাসকল ক'ত আছে লিডাৰসকল প্ৰথম কথা হৈছে আপুনি নেতালৈ কিয় বাট চাব লাগে আপুনি নিজেই নিজৰ নেতা হওক কোনোবা নেতাই নিৰ্দেশ দিলেহে আপুনি চিঞৰ মাৰিব নেকি মোৰ ককাইক মোৰ ভাইক মোৰ বাই মোৰ ভনীক কোনোবাই অসভ্যালি কৰিছে অভদ্ৰামী কৰিছে চূড়ান্ত অপমান কৰিছে মই সহি থাকিম নেকি কোনোবা নেতাই নিৰ্দেশ দিয়ালৈ আৰু নিজেই নিজৰ নেতা হোৱাৰ বাবে বাহিৰে বৰ্তমান সময়ত মই ভাবোঁ কোনো গত্যন্তৰ নাই আপুনি নিজেই লিড ল'ব লাগিব সেইটোৱে মই ভাবোঁ এই সময়ত আমি কৰিব পৰা এটা কাম আমি সকলো অসমীয়া মানুহ বড়োৱে হওক ৰাভায়ে হওক কাৰ্বিয়ে হওক কছাৰীয়ে হওক তিৱায়ে হওক মিচিঙে হওক আহোমে হওক মৰাণ হওক মটক হওক ডিমাচা হওক সকলোৱে যাতে এই যিটো ঘৃণনীয় কাৰবাৰ বহিৰাগতৰ দ্বাৰা যি এই অসভ্যালি আৰু মুক্ত যি উদ্ভণ্ডালি অসমত আৰম্ভ হৈছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰা উচিত আৰু চৰকাৰকো হেঁচা প্ৰদান কৰা উচিত যাতে এই ধৰণৰ অসভ্যালি অসমত আনে আহি কৰিব নোৱাৰে এখন অসমৰ অসমীয়া মানুহৰে হৈ থাকিব লাগিব অসমীয়া মানুহক নিজৰ ঘৰত আহি গো বেক বুলি ক'ব পৰা সাহস
যাতে দ্বিতীয় দিন কাৰো নাহে, সপোনতো নাহে। আটাইতকৈ ভয়ানক সপোনটোতো যাতে অসমীয়া মানুহক কোনোবা মানুহে ঘৰত আহি দম দিব পৰা এই অৱস্থাত এই দিনটো যাতে কেতিয়াও ঘূৰি নাহে। জয় আই অসম।